এগৰাকী নাৰীক পালন কৰাটোৱে কিমান মুস্কিল, আৰু যদি দুগৰাকী হয় মই কেনেকৈ পালিম? তাতে আকৌ নাওখন নাইকিয়া হ'ব। কাইছে পালে দো নাৰী, এই ৰাম সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মুহুক অৱজ্ঞাই আতি কৰে যি তুজনে, ৰাম বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু সবে বিৰম্বন। মই সমস্ত প্ৰাণীতে আছোঁ, এই কথা তুমি মানিব লাগিব। যদি নামানা, তুমি যিমান বেদমন্ত্ৰেৰে প্ৰতিমা আদি পূজন নকৰা কিয়, প্ৰাণীৰ প্ৰতি সদ্ভাৱনা নহ'লে সেই সকলোবিলাক বিৰম্বন হ'ব, আপোনাৰ কাৰণে মৃত্যু সম হ'ব, একো কাম নাই। প্ৰভুসকল, যেতিয়া প্ৰভু ৰাম বনবাসলৈ আহে, তেতিয়া কেৱট যিজনে নাও পাৰ কৰিছিলে, ঘাটোৱাল, কেৱটে তেওঁৰ চৰণ ধোৱাব খুজিছিল। কিন্তু তাৰ কাৰণে তেওঁ এটা কথা কৈ লৈছে, তেওঁ যে হে ভগৱান, তোমাৰ গোস্বামী তুলসীদাসে ৰামচৰিত মানসত বৰ ধুনীয়াকৈ লিখিছে এইবোৰ, যে তোমাৰ এই চৰণ যুগল স্পৰ্শ হ'লে শিলো মানুহ হয়। তোমাৰ চৰণৰ ৰজৰ ইমান মহিমা যে পাথৰ ভি নাৰী বন যাতা হে, শিলো নাৰী হৈ যায়। গতিকে মোৰ এই নাওখন যদি এগৰাকী নাৰী হৈ যায়, ইতিমধ্যে মোৰ ঘৰত এগৰাকী নাৰী আছেই, মোৰ পত্নী আছেই ভগৱান, আৰু এই নাওখনে মোৰ কুটুম্বৰ পালন পোষণৰ একমাত্ৰ ৰাস্তা। এগৰাকী নাৰীক পালন কৰাটোৱে কিমান মুস্কিল, আৰু যদি দুগৰাকী হয় মই কেনেকৈ পালিম? তাতে আকৌ নাওখন নাইকিয়া হ'ব। কাইছে পালে দো নাৰী, নাও বনে यदि সুন্দৰ নাৰী। খুব ধুনীয়াকৈ দোহাইত গাইছে, কেছে পালুংগি দো নাৰী, কেনেকৈ মই পালন কৰিম দুগৰাকী নাৰী? হে ভগৱান, তোমাৰ চৰণ যুগল মোক এবাৰ স্পৰ্শ কৰি চাবলৈ দিয়া। অৰ্থাৎ ভগৱানৰ চৰণ যুগল এগৰাকী ভক্তৰ হৃদয়েৰে স্পৰ্শ কৰাৰ যিটো হাবিয়াস ভগৱানে বুজি পায়, আৰু ভগৱানে তেওঁক চুবলৈ দিছে, আৰু তেওঁ হৃদয়েৰে ভগৱানৰ চৰণ স্পৰ্শ কৰিছে, আৰু নাৱত বহিবলৈ কৈছে ৰ'ব, অকলে বহিব নোৱাৰিব। তেওঁৰ নিজৰ পত্নীক লৈ আহিছে, আৰু ভগৱান শ্ৰী ৰামচন্দ্ৰৰ চৰণ ধুৱাইছে, চৰণ জল অভিষেক কৰিছে, চৰণামৃত পান কৰিছে। তাৰপিছত নিজৰ পত্নীগৰাকীয়ে চাদৰৰ আঁচলখন ধৰিছে, আৰু তাত শ্ৰী ৰামচন্দ্ৰৰ চৰণ থৈছে, আৰু তেনেকৈ তেওঁ নাও পাৰ হৈছে, নাও পাৰ কৰাইছে। যেতিয়া পাৰ হৈ পেলাই কিবা দিব লাগে, উতৰাই বুলি কয়, যিটো কিবা বিনিময়ত দিব লাগে, ৰামৰ হাততে একো নাই। পত্নীলৈ ইংগিত দিলে, সীতাই এটা আঙুঠিকে খুলি দিব খুজিলে। তেওঁ কৈছে নাই নাই ভগৱান, একে একে কামৰ মাজত কামৰ বিনিময় হ'ব লাগে, দ্ৰব্যৰ বিনিময় নহয়। লক্ষ্মণে সুধিছে কিনো একে একে কাম? মোৰ দাদাটো দশৰথ পুত্ৰ, তেওঁৰ যুৱৰাজ জ্যেষ্ঠ পুত্ৰ, আৰু তুমি হ'লা নাৱৰীয়া ঘাটোৱাল, তোমাৰ কাম আৰু মোৰ দাদাৰ কাম কেনেকৈ একে হ'ল বাৰু? কৈছে মইতো এই সৰু ঘাটটোৰ ঘাটোৱাল, আৰু প্ৰভু হ'ল ডাঙৰ ঘাটটোৰ ঘাটোৱাল, যিটো সংসাৰ নদীৰ আমি চববিলাকে এদিন গৈ তাতে পাৰ লাগিব। আজি প্ৰভু মই তোমাক পাৰ কৰি দিলোঁ, মই যিদিনাখন ভৱ সমুদ্ৰত পাৰত লাগিম, সিদিনাখন মোক তুমি অনায়াসে পাৰ কৰি দিবা ভগৱান। ইমানখিনিয়ে প্ৰাৰ্থনা। ভূপেন হাজৰিকাই খুব ধুনীয়াকৈ এটা আধ্যাত্মিক গীত ৰচনা কৰিছে তাত, ই পাৰ পালে সি পাৰ লাগে অনন্ত প্ৰিয়া, ইপাৰ সিপাৰ অহা যোৱাৰ চক্ৰ অভিলা। মান্নাতে গোৱাইছে, অ সিপাৰৰ বান্ধৈ কৰাচোন মোক সিপাৰ, মোক পাৰ কৰি দিয়া সেই সিপাৰৰ বান্ধৈ। ইপাৰ পালে সিপাৰ লাগে অনন্ত পিয়াস, ইপাৰ সিপাৰ অহা যোৱাৰ চক্ৰ অভিলাষ। জীৱবিলাকে যেতিয়া ইপাৰে আহে জন্ম হয়, বিতৃষ্ণা হৈ যায় জন্মৰ প্ৰতি, ভগৱান মাৰি লৈ যোৱা মোক,
এইবাৰ সিপাৰে যোৱাৰ পিছত ভগৱানক মোক আকৌ তালৈকে দিয়া। এই যিটো ইপাৰ সিপাৰ অহা যোৱাৰ যিটো চক্ৰ অভিলাষ, সেই অভিলাষটোই জীৱক বান্ধি ৰাখে টানি টানি, তাৰ পৰা মুক্ত হ'ব নোৱাৰে। আৰু সেই মুক্ত হোৱা অৱস্থাটোৰ নামেই হ'ল মোক্ষ প্ৰাপ্তি, মোক্ষ প্ৰাপ্তি। আৰু সেই মোক্ষ প্ৰাপ্তি দিব পাৰিব একমাত্ৰ ভকতিয়ে। ইয়াত সেইকাৰণে কৈছে, আর প্রাণিকয় উপেক্ষা করি পূজে মোহমতি, নুহে ফল করে যেন ভস্মত আহুতি। আর পর শরীরক মুখ বিদ্বেষ করই, যদি পূজে তভু তার চিত্ত শান্তনুই। হে রাম প্রাণিক নিন্দিয়া মুক, যিজনে পূজয়, তাতে মই তুষ্ট নহো জানিবা নিশ্চয়। প্ৰাণীক অৱজ্ঞা কৰি যিজনে মোক পূজে, তেওঁৰ প্ৰতি মই সন্তুষ্টি নহওঁ। প্ৰাণীৰ প্ৰতি সদ্ভাৱনা থাকিবই লাগিব। অদ্বেষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি হিংসা শূন্য মনোবৃত্তি থাকিব লাগিব, কৰুণা থাকিব লাগিব, দয়া থাকিব লাগিব, সকলো জীৱক দয়াৰ দৃষ্টিৰে চাব লাগিব। এৰাম অৱজ্ঞা উপেক্ষা দেখ নিন্দা পৰিহৰি, তেবে মোক পুজিবে ক ভক্তি ভাৱ কৰি, অন্যথা পুজিলে মোক ফলক নপাই। স্বৰূপ কৰিয়া মই কহিলো হোৱাই, যিজনে আপোন পৰ ভেদ কৰয়, তাক মই ঘোৰতৰ দিওঁ মৃত্যু ভয়। এহি জানিছো তবৰ কৰিয়া বিচাৰ, অনুক্ৰমে সবাককো ৰিব সৎকাৰ। কিন্তু তা সম্বাক মোক দেখিবে ক মনে, অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। সকলোকে তুমি চুতবৰ বিচাৰ কৰিবা, সৰুক কেনেকৈ মৰম কৰি লাগিব, সমানক কেনেকৈ বন্ধুত্ব জ্ঞান কৰিব লাগিব, জ্যেষ্ঠজনক কেনেকৈ শ্ৰদ্ধা কৰিব লাগিব। কিন্তু তাসম্বাক মোক দেখিবে মনে, তেওঁ মোক তাতে মোক দেখিবা অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষম। মই অন্তৰ্যামী ৰূপে প্ৰত্যেকৰে হৃদয়ত বিদ্যমান হৈ আছোঁ। সেইকাৰণে নামঘোষাত মাধৱ পুৰুষে বৰ গুৰুত্বপূৰ্ণ পদ এভাগ লিখি থৈ গৈছে। কি কৈছে? অন্তৰত এক ঈশ্বৰক, বাহিৰত না দেখিও ক, অন্তৰত বোধ বাহিৰ তোজৰ প্ৰায়। বুদ্ধিতে সমস্ত তেজিও ক, বাহিৰত সংগ দেখাও ক, এহি ভাবে ৰাম লোকত ফুৰাবে হাই। অন্তৰত এক ঈশ্বৰক, বাহিৰত নানা দেখিওক। আপুনি বাহিৰত যি হওক, যদু, হৰি, ৰাম, গোপাল, আমুক তামুক, এইবিলাক বাহ্যিক, অৰ্থাৎ আমাক যিটো নাম দিছে সেইটো মোৰ শৰীৰৰ নাম, মোৰ ভিতৰৰ নাম নহয়, মোৰ নাম আত্মাই। সেইকাৰণে অন্তৰত বোধ বাহিৰত জড় প্ৰায়, ভিতৰত বোধ বাহিৰত জড়। আৰু এই বুদ্ধিত সমস্ত ত্যাগ কৰিব দিছে। আত্মবুদ্ধিত যেতিয়া আপুনি ত্যাগ কৰক, আত্মবুদ্ধিত আপোনাৰ পত্নীকো আপুনি পত্নী দৃষ্টি দিব নোৱাৰে, বিষয় দৃষ্টিতহে তেওঁ পত্নী। আত্মবুদ্ধিত আপুনি পুত্ৰকো আপুনি পুত্ৰ ক'ব নোৱাৰে, সেয়া বিষয় দৃষ্টিতহে আপোনাৰ পুত্ৰ। সেইকাৰণে চিত্ৰকূট অধ্যায় বুলি এটা অধ্যায় আছে ইয়াত। মহাৰাজ চিত্ৰকূটৰ পুত্ৰৰ যেতিয়া মৃত্যু হৈছিল আৰু তেওঁ যেতিয়া ঋষিৰ কৃপাত সেই মৃত পুত্ৰৰ ওচৰলৈকে যাব পাৰিছিল,
তেতিয়া সেই মৃত পুত্ৰৰ আত্মাক যেতিয়া পৰিচয় দিছিল যে হে বাছা মই তোমাৰ দেউতা আহিছোঁ চিত্ৰকেতু চাইছে চাই কিনে কৈছে এতিয়া কোন বা দেউতা তাৰমানে কথাটোলৈকে মই পৃথিৱীত কিমানবাৰ কাৰ কিমান পুতেক হ'লোঁ কিমানবাৰ কাৰ মই কিমান বাপেক হ'লোঁ কিমানবাৰ কাৰ মই কিমান স্বামী হ'লোঁ কিমানবাৰ মই কাৰ কিমান ভাৰ্যা হ'লোঁ পুত্ৰ হ'লোঁ কন্যা হ'লোঁ তাৰতো হিচাপেই নাই এতিয়া বা তুমি বা কোনটো জন্মৰ এই আত্মবোধ দৃষ্টি চিত্ৰকূটক দেৱৰ্ষি নাৰদে প্ৰদান কৰিছিল আৰু সিদিনাখনৰ পৰা তেওঁ এই আত্মবোধ দৃষ্টি হৈ বিষয় দৃষ্টিটো বাদ দিলে ভক্তিৰ চূড়ান্ত পৰ্যায় এইটোৱে যে অন্তৰ্যামী ৰূপে মই যিহেতু সৰ্বক্ষণতে পৰিব্যাপ্ত হৈ আছোঁ তুমি এই দৃষ্টিৰে মোক চাবা এইটোৱে ভক্তিৰ চূড়ান্ত অভ্যাস আর এহি মাত্রে তজু আগে কহিলু বিদিত ভক্তি সংখ্য যুগ ইটো পুৰুষ ৰহিত আর একক আশ্রয় কৰি ঈশ্বৰ পাই আৱে তাৰ ঐশ্বৰ্যক কহোঁ বুজাই হে আই আমি কপিল দেৱতী সংবাদ আৰম্ভ কৰিছিলোঁ ভক্তি যুগ আৰম্ভ কৰিছিলোঁ নিৰ্গুণ ভগতিকে শ্ৰেষ্ঠ বুলি ক'লে যে হে আই মই তোমাক ভক্তি সম্পৰ্কে ক'লোঁ কি ক'লোঁ যে ভক্তি সাংখ্য যুগ সাংখ্য মানে কেনেকুৱা সাংখ্য যুগ কৈছে একক আশ্ৰয় কৰিলে ঈশ্বৰক পায় অৰ্থাৎ এটা বিন্দুক কেন্দ্ৰ কৰি নিৰ্দিষ্ট দূৰত্বৰে যদি অসংখ্য বিন্দু অংকন কৰা হয় তেতিয়াহ'লে সি এটা বৃত্ত হ'ব প্ৰভুসকল আৰু সেই বৃত্তটোক সেই বিন্দুটোৰ পৰা অসংখ্য যদি আকৌ ৰেখা টানি দিয়া হয় গণিতৰ ভাষাত সেই ৰেখাবিলাক যিমানে কেন্দ্ৰ বিন্দুটোৰ পৰা বাহিৰলৈ গতি কৰিব বহিৰ্মুখী গতি কৰিব সিমানে এডাল ৰেখাই আনডাল ৰেখাৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দূৰত্ব লাভ কৰি যাব নহয় এটা সময়ত এনেকুৱা হ'ব যে ইডালে আনডালক নেদেখা হৈ যাব এইটো বহিৰ্মুখী যাত্ৰা মানে গাণিতিক ভাষাত কিন্তু যদি এক বিন্দুটোক আশ্ৰয় কৰি তেওঁলোক যদি পুনৰ অন্তৰ্মুখী যাত্ৰা কৰে আকৌ ভিতৰলৈ আহে যিমানে ভিতৰলৈ আহিব আভ্যন্তৰীণভাৱে সিমানে ইজনে আনজনৰ পৰা ওচৰ চাপি চাপি আহি 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 এটা সময়ত এক বিন্দুত গোটেইবিলাক সমাহিত হৈ যায় এইটোক অন্তঃদৃষ্টি বোলে বহিৰ্দৃষ্টি আমাক প্ৰয়োজন নাই অন্তঃদৃষ্টি আধ্যাত্মিক জগতত আমাৰ ইন্দ্ৰিয়বিলাকৰ কিন্তু স্বভাৱ বহিৰ্দৃষ্টিহে সি বাহিৰফালে যাব খোজে সদায় কিন্তু আপুনি যদি ভক্তিৰ সাধনাৰ দ্বাৰা সেই ইন্দ্ৰিয়সমূহক অন্তৰ্মুখী কৰিব পাৰে তেতিয়াহ'লে একক আশ্ৰয় কৰা হ'ব এইটো সাংখ্য যুগ সংখ্যাৰ যুগ আটাইতকৈ বুজি পাব আপোনালোকে যে আমাৰ যিটো বৰ্ণমালাত বিসৰ্গ আছে বিসৰ্গ বোলা যিটো বৰ্ণ আছে অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু বিসৰ্গত ওপৰত এটা বিন্দু আছে তলত একদম অনুভূমিক কি উলম্ব দৃষ্টিত অৰ্থাৎ তলৰ বিন্দুটোৰ লগত 90 ডিগ্ৰী কোণত একদম উলম্ব দৃষ্টিত আন এটা বিন্দু আছে আচ্ছা এই দুটা বিন্দুৰ মাজেৰে যদি আপুনি এডাল ৰেখা টানি দিয়ে চমুকে এইটো কি হ'ব তেতিয়া এই চিনটো কি বুলি ক'ব ভাগ হয় নহয় তাৰ মানে ই ভাগ হৈ গ'ল কাৰ লগত ভাগ হৈ গ'ল ওপৰৰ বিন্দুটোক যদি পৰমাত্মা বুলি ধৰে তলৰ বিন্দুটোক যদি জীৱাত্মা বুলি ধৰে মই এইকাৰণে কৈছোঁ ঈশ উপনিষদৰ প্ৰথম শ্লোকত মংগলাচৰণত কৈছে ওম পূৰ্ণমদঃ পূৰ্ণমিদম পূৰ্ণত পূৰ্ণমদুষ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱ অৱশিষ্যতে তেওঁৰ পৰাই আহে অৰ্থাৎ মোৰ ভিতৰত যিটো চৈতন্য শক্তি যাৰ দ্বাৰা মই এতিয়া কথা কৈ আছোঁ খোজকাঢ়ি আছোঁ গান গাই আছোঁ দৌৰি আছোঁ শ্বাস প্ৰশ্বাস লৈ আছোঁ সেইটো সেই পৰমাত্মাৰ পৰা বিচ্ছুৰিত যিটো অংশ জীৱাত্মা সেইটো অৰ্থাৎ ওপৰৰ বিন্দুটোক যদি পৰমাত্মা বিন্দু বুলি ধৰে তলৰ বিন্দুটোক যদি জীৱত আত্মা বিন্দু বুলি ধৰে তেতিয়াহ'লে মাজেৰে যিডাল আস্তানি তেওঁলোকক বিভাজিত কৰা হয় এই ৰেখাডালৰ নাম হ'ল মায়া মায়াই আপোনাক পৰমাত্মাৰ পৰা সদায় বিচ্ছেদিত কৰি ৰাখিব ই যাব নিদিয়ে কাৰণ আপুনি বাধা পাবই যেতিয়া বাধা পাব তেতিয়া আপুনি দেখিব যে নাই ময়ে অকলে কোনোতো নাই অহম মম ভাৱনাই আপোনাক
বেৰিব মনত ৰাখিব প্ৰভুসকল কিন্তু যদি আপুনি মায়াৰ ৰেখাডালক ভেদ কৰি পেলাই তলৰ বিন্দুটোৰ পৰা আন এডাল ৰেখা যদি ওপৰৰ বিন্দুটোত লগ লগাব পাৰে সেইটো চিনক কি বুলি কয় এডাল ৰেখাটো পথালিকে আছে আকৌ তলৰ পৰা এডাল ৰেখা হ'ল সেইটো চিন কি যোগ চিন হয় না সেইটো ভক্তি সাংখ্য যোগ অৰ্থাৎ জীৱাত্মা পৰমাত্মাৰ লগত মায়াক ভেদ কৰি যিটো জীৱাত্মাই গৈ পৰমাত্মাক স্পৰ্শ কৰিলে এই যোগটোৰ নাম ভক্তি যোগ যিটো যোগ এইবিলাক ইমান সহজো নহয় আকৌ বহুত ওপৰৰ স্তৰৰ কথা এইবিলাক বহুত তাত্ত্বিকভাৱে ইয়াৰ বিশ্লেষণ হয় এই কথা যদি ক'বলৈ যাওঁ এতিয়া 6 ঘণ্টা 7 ঘণ্টা ইয়াত কৈ থাকিলে অকল এই পইণ্টটোৱে শেষ নহ'ব এইটোৰ ওপৰতে বিচাৰ কৰিবলগীয়া আছে এতিয়া এটা শেষেই নহ'ব কিন্তু সময়টো আৰু কাকো বাদ নাচায়